অনুভৱ আমাৰ বিশেষকৈ যুগল ভূঞা আপোনালোকে সকলোৱে জানে এক বিপ্লৱী সত্তা তেখেত তিতাবৰৰ বৰ্তমান আমাৰ মাজত নাই তেখেতৰ সৰণি তেখেতৰ পৰিয়াল আৰু অন্যান্য আমাৰ সহযোগী আমাৰ উপক্ৰিয়া সন্থা আছে LKB তেওঁলোকে এই দিবানৈশ টেনিছ বল প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰি এক ক্ৰীড়াৰ বাতাবৰণ ইয়ালৈ কঢ়িয়াই অনাৰ বাবে মই তেওঁলোকক মই ধন্যবাদ জনাইছোঁ লগতে আজি এইটো ঘোষণা কৰিছোঁ যে আমাৰ ইয়াত এই যথেষ্ট ডাঙৰ খেলপথাৰ আৰু মই উদ্যোক্তাসকলক কৈছোঁ আমাৰ নুৰুদ্দিন আহমেদ ডাঙৰীয়াকো কৈছোঁ আমাৰ এক্স ছাৰ্ভিচমেন যে আমাৰ 400 × 800 মিটাৰ আমাৰ 8 লেন ট্ৰেক এখন যদি ইয়াত বহি যায় তেতিয়া আমাৰ সঁচাকৈ এইখন ডেভেলপ কৰিব লাগিব আৰু মই বিধায়ক পুঁজিৰ ফালৰ পৰাই হওক অসম চৰকাৰৰ ফালৰ পৰা হওক এক ডাঙৰ পুঁজি আনি এখন সৰ্বাংগ সুন্দৰ খেলপথাৰ অন্যতম তিতাবৰত এখন খেলপথাৰ কৰিবৰ বাবে আজি আমি ইয়াত ঘোষণা কৰিছোঁ আমি এটা LKB উপক্ৰিয়া সন্থাই যোৱা বৰ্ষ আমি সমাজকৰ্মী যুগল ভূঞাৰ সৰণিত প্ৰথম বাৰ্ষিক খেল আৰম্ভ কৰিছিলোঁ দৰ্শকৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ যথেষ্ট আমি সহায় সহযোগ পাইছিলোঁ এই বৰ্ষত আমি আৰু ৰাইজৰ সহায় সহযোগ পাইছোঁ যোৱা বৰ্ষতকৈও আৰু এবাৰ আমাৰ খেল যথেষ্ট আমাৰ ভাল হ'বলৈ গৈ আছে যথেষ্ট ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগিতা পাইছোঁ ক্ৰিকেট প্ৰেমী দলৰো আমি অংশগ্ৰহণ পাইছোঁ যোৱা বৰ্ষ আৰু ভাল পাইছোঁ এবাৰ আমি বিধায়কগৰাকীলৈ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতে আমাক কথা দিছে যে এই খেলপথাৰখন এখন মানে জিলা পৰ্যায়ৰ খেলপথাৰ কৰি তোলাৰ কথা তেখেতে আশ্বাস দিছে আমি বিধায়কগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ খুব সোনকালে তেখেতে আশ্বাস দিয়া মতে আমাক এখন সুন্দৰ জিলা পৰ্যায়ৰ খেলপথাৰ আমাক ইয়াত দিব বুলি